আমি এমাহ রোজা রাখি আজি আমি পবিত্র ঈদুল ফিতরের নমাজ দুরাকাত পড়িলোঁ। সৌভাগ্যবান এই কারণেই যে আমি জালুকবাড়ি সমষ্টির অন্তর্গত গণমগাঁৱত আমি গণম মছজিদ চক মছজিদত 2 রাকাত ঈদৰ নামাজ পঢ়িলোঁ। আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে জালুকবাড়ি সমষ্টিৰ ভিতৰত আমাৰ হিন্দু মুছলিমৰ যিটো একতা আৰু আমাৰ এই হিন্দু মুছলিমৰ একতাৰ মাজেৰেই আমি সদায় মিলাপ্ৰীতিৰে আমি বসবাস কৰি আছোঁ আৰু আমি আমাৰ ধৰ্মীয় উৎসৱ যিয়েই নহওক আমি মিলাপ্ৰীতিৰ মাজতেই চলি আহিছোঁ। কোনো ধৰণৰ বাক বিতণ্ড হাইৰণ একো নাই। তথাপি চৰকাৰী ফালৰ পৰা প্ৰশাসনে পুলিচ পহৰা দিয়ে যদিও তেওঁলোকে আমাৰ আলহীৰ দৰে আহি আমাক চাই থাকে। কিন্তু আমি সৌভাগ্যৱান এই কাৰণেই যে আমাৰ হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ যিডাল এনাজৰী ই আজি যেনেকুৱা আছে ভৱিষ্যতেও তেনেকুৱা থাকে যেন এই মই কামনা কৰি আল্লাহৰ ওচৰত দোৱা মাগিছোঁ। হয়, ধন্যবাদ। এমাহ ৰোজা ৰাখি আজি এই ঈদুল ফিতৰৰ দিনত সকলোৱে মিলাপ্ৰীতিৰে আমি 2 রাকাত নমাজ পঢ়িলোঁ। আৰু এই 2 রাকাত নমাজ পঢ়ি আমি বিশ্ববাসীৰ কাৰণে দোৱা কৰিছোঁ যে বিশ্ববাসীক জানো আল্লাহ পাকে সকলোকে ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি শান্তিৰে বসবাস কৰিব পাৰোঁ। অকল ভাৰতবৰ্ষ বা অসম নহয়, পৃথিৱীৰ জানো প্ৰত্যেক মানুহে আমি মিলাপ্ৰীতিৰে বসবাস কৰি থাকিব পাৰোঁ, ইজনে সিজনৰ লগত ভাতৃত্বভাৱ ৰাখিব পাৰোঁ। সেইবাবে আজি প্ৰত্যেক বিশ্বতে মুছলমান আৰু প্ৰত্যেক মানুহৰ বাবে আমাৰ এটা সমূহীয়া দোৱা হয়। আজিও আমি এনেকুৱাভাৱে আমাৰ গণমৰ চকত ঈদগাহ ময়দানত আমি বিশ্ববাসীৰ কাৰণে দোৱা কৰিছোঁ আৰু যেন বিশ্ববাসীয়ে শান্তিৰে আমি বসবাস কৰিব পাৰোঁ আৰু অহাবাৰো যেনেকৈ এনেকৈ আমি দোৱা কৰি আৰু বিশ্ববাসীৰ কাৰণে শান্তিৰে থকাৰ দোৱা কৰিব পাৰোঁ। লগতে আমি আমাৰ ভাৰতবৰ্ষৰ হিন্দু মুছলমান শিখ বুদ্ধ সকলোৱে যেন মিলাপ্ৰীতিৰে ভাই ভাই হিচাপে থাকিব পাৰোঁ। সেয়ে আমাৰ সকলোলৈ আমাৰ